কি খবৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মোৰ চুইফ্ট ZX এখন আহিছে 2018 চন বুলি ক'ব পাৰে, 3 দিনমান কমিলে। মোৰ লগৰ এটা ভিডিঅ'টো বনাই দিব ক'লে, গাড়ীখন আনি পেলাই ভাবিছোঁ মই বোলো আপোনালোকক দেখুৱাই দিওঁ ভালকৈ, চাই দিব ভিডিঅ'বোৰ, কৈ যাম গোটেই ডিটেইলছ বাই ডিটেইলছ। তো ভিতৰৰ পৰা মই দেখুৱাই লৈছোঁ, ভিতৰটো চাই লওক। এইফালে পুছ বুটাম ষ্টাৰ্ট, দেখিছে পুছ বুটাম ষ্টাৰ্ট হয় এইটো, আৰু চাবি দুটা আছে। পাৱাৰ উইণ্ডো 4খনেই হয়, আপোনাৰ একেবাৰে টপ মডেলটো হয় ZX। আৰু ডিজিটেল AC, এইটো ডিজিটেল AC হয়। গোটেই গাড়ী একদম চব ইণ্টেৰিয়ৰ দিছেনে, চব ধুনীয়া হৈছে, চলাবলৈও ধুনীয়া হৈ আছে। খালি গাড়ীখন কমত দিম, কমত দিয়াৰ কাৰণ এটাই কাৰণ, মই সেইটো কৈ দিছোঁ আপোনাক, কাৰণটো কম বাৰু কেলৈ কমত দিম, কাৰণ গাড়ীখন একদম জেনুইন চলিছে। মই দেখাই দিছোঁ আপোনালোকক, একেবাৰে জেনুইন। 30,317, যদি ছাৰ্ভিচ ৰেকৰ্ড লাগে আপোনালোকক, ছাৰ্ভিচ ৰেকৰ্ড উলিয়াই পেলাই মই আপোনালোকক দি দিব পাৰিম। 30,317 কিলোমিটাৰ একদম জেনুইন চলিছে গাড়ীখন। এতিয়া গাড়ীখনৰ বিষয়ে কৈ আছোঁ, গাড়ীখন কিয় কমত দিম, চাই থাকিব ভিডিঅ'টো। মই প্ৰথমতে বাহিৰটো আপোনালোকক দেখুৱাই লৈছোঁ। ৰ'ব, এইখন হৈছে চুইফ্ট ZX 2018 মাত্ৰ এমাহ কমিলে, ঠিক আছে। তো 18 এমাহ কমিলে, আৰু চিট এডজাষ্টাৰ চব আছে, আৰু এলয় হয়, অৰিজিনেল এলয় হয় গোটেইকেইটা। মই প্ৰথম কম কিয় কমত দিছোঁ, আগত এইবোৰ দেখুৱাই লৈছোঁ। আৰু নিচিনা কণ্ডিশ্যন, মানে কালাৰ চালাৰ ক'তো স্ক্ৰেচ নাই, স্ক্ৰেচ ক'তোৱে নাই। আৰু এইটো এইফালে এইটো স্পেয়াৰটো ইউজ হোৱা নাছিলে, এইটো স্পেয়াৰটো ইয়াত লগাই থোৱা আছে। সেইটো মই ক'ম বাৰু কিয়, কি হৈছে কি নাই। এতিয়া আপোনালোকক কাহিনীটো কৈছোঁ শুনক। গাড়ীখন হৈছে ফাৰ্ষ্ট অনাৰ গাড়ী, একেবাৰে ফাৰ্ষ্ট অনাৰ হয়। চব ডকুমেণ্টছ, অল ডকুমেণ্টছ আছে। ৰিচেণ্টলি লোন ক্ল'জ হোৱা আপোনাৰ গোটেইখিনি বস্তু আছে, NOC 35 ফৰ্ম, ট্ৰান্সফাৰ ফৰ্ম চব আছে। কৈ দিছোঁ গাড়ীখনৰ কথাটো। গাড়ীখন কি হৈছে, তলফালৰ পৰা মানে আপোনাৰ হেৰিয়াত পাথৰত লাগিছিলে, পোষ্ট আছিলে, পোষ্টত মাৰিছিলে। এই ফেণ্ডাৰখন আপোনাৰ বেণ্ড হৈছিলে, আৰু এই এলয়টো ভাগিছিলে। সেইটো কাৰণে কি হ'ল, সিফালৰ এলয়টো ইয়াত দি দিয়া হ'ল, আৰু এলয়টো ভাগি গ'ল কাৰণে স্পেয়াৰটো এইটো লগাই থোৱা আছে, দেখিছেনে। কাৰণ মইতো জানে ফাঁকি ফুকা দি পেলাই বস্তু এটা নিবিকো, স্পেয়াৰটো লগাই থোৱা আছে। এইটো ইউজে হোৱা নাছিলে, 30,000নো ক'ত গাড়ী ইউজ হ'ব। তো এইটো লগাই থোৱা আছিলে, আৰু সিফালৰ টায়াৰটো মানে বেয়া হৈ গৈছিলে, সেইটো কাৰণে ইয়াত এটা বেলেগ এটা টায়াৰ ইনষ্টল কৰা আছে, দেখিছেনে। সেইটো কাৰণে এলয় এটা ইয়াৰ নাই। আৰু মই আৰু দেখাই দিম আপোনালোকক, এইবোৰ চিল টিলটো দুৱাৰ চোৱা চব অ'কে আছে, এপ্ৰনো অ'কে আছে। খালি গাড়ীখন এটা কাৰণে কমত দিয়া হ'ব, গাড়ীখন গোটেই গাড়ীখন ডিলাৰ ৰিপেইণ্ট কৰা আছে। মানে টপ চপবোৰ নহয়, প্ৰায় 80% গাড়ীখন ডিলাৰ ৰং কৰা আছে। মানে কালাৰ ধৰিব নোৱাৰে আপোনালোকে, তথাপিও মই কৈ দিছোঁ, কাৰণ যিহেতু ইমান দূৰৰ পৰা কাষ্টমাৰ আহে, যে কিবা এটা বিশ্বাসত যদি মই তেওঁলোকক 2 টকা পইচাৰ কাৰণে ফাঁকি দি মেলি পেলাই যদি গাড়ীখন দি পঠিয়াওঁ, পিছত মোৰ ব্যৱসায়ৰ কথা আছে। সেইটো কাৰণে আপোনালোকৰ আগত গোটেই কথাখিনি কৈ দিছোঁ। কিন্তু গাড়ীখন যোনে পায় মজা গাড়ী পাব, ইঞ্জিন ছুপাৰ হৈ আছে, একদম ছুপাৰ ইঞ্জিন। এটা চাবিটো ইউজ কৰাই নাই, আৰু কিলেছ এণ্ট্ৰি হয়তো দেখিছে, কিলেছ এণ্ট্ৰি, এইটো টিপিলে আপোনালোকে মানে খোল খাই যাব বস্তুবোৰ। বাকী চিট এডজাষ্টাৰ দেখিছেনে, এইবোৰ চিট এডজাষ্টাৰ আছে, ওখ চাপৰ কৰিব পাৰি। বাকী মই আৰু দেখুৱাই দিছোঁ আপোনালোকক, এপ্ৰনটো দেখুৱাই দিছোঁ। এপ্ৰনটো আপোনালোকে চাই লওক, দেখিছেনে, এপ্ৰন চিল আছে, পূৰা চিল আছে এপ্ৰন, দেখিছেনে। খালি অকল সেই ফেণ্ডাৰখন মাৰ খাইছিলে কাৰণে এপ্ৰন চেপ্ৰন পূৰা চিল আছে, এইবোৰ চব কোম্পানীৰ ষ্টিকাৰ, বনেট চিল আছে চব, দেখিছেনে। খালি গাড়ীখন 2000, আপোনালোকেও জানে এইখন গাড়ী, মই এইটোৱে ক'ম, এইখন গাড়ী যদি আপোনালোকে ছেকেণ্ড হেণ্ড ডিলাৰত যদি ল'বলৈ যায়, এইখন গাড়ী মিনিমাম 3,70,000 পৰা 3,80,000 টকাৰ তলত কোনো কাৰণতে নাপায়। 30,000 চলা ফাৰ্ষ্ট অনাৰ 2017 ছেপ্টেম্বৰ গাড়ী হিচাপে। আৰু মই এইখন একদম ফিক্স প্ৰাইচটো কৈছোঁ, দিয়া দামতে 1 টকাও কম নহ'ব। আৰু কি নাই কৈ দিছোঁ মই, স্পেয়াৰ টায়াৰটো নাই, স্পেয়াৰটো আপোনালোকে লৈ ল'ব লাগিব। 275 যদি হয়, দেন আপোনালোকে এইখন লৈ যাব পাৰিব, ফাৰ্ষ্ট অনাৰ গাড়ী। চাবি দুটাই আছে, এটা ইউজ হোৱাই নাই। এটা চাবি মই দেখুৱাই দিছোঁ, এইটো চব চাবি দেখিছেনে, এটা চাবি এইটো, আৰু এটা ইউজ হোৱাই নাই, ব্ৰেণ্ড নিউ চাবি মানে। বাকী মই আপোনালোকক কথাবোৰ কৈ দিলোঁ, কিন্তু 2,75,000 টকা ফিক্স হ'ব। এতিয়া কমেণ্ট বক্সত এইটো নক'ব যে গাড়ীখনৰ দামটো বেছি হৈছে, দামটো কম হৈছে, কাৰণ কমাই দিছোঁ। গাড়ীখনৰ এইখিনি পেইণ্ট চেণ্ট কৰাৰ কাৰণে কমাইছোঁ। যদি গাড়ীখন ফুল বডি অৰিজিনেল পেইণ্টত থাকিলেহেঁতেন, তেতিয়া কিন্তু আপোনালোকক মই 360 তলত এইখন গাড়ী নিদিওঁৱেই ZX হিচাপে। তো সেইটো কাৰণে আপোনালোকক ক'লোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি দিব, আৰু প্ৰাইচটোতো ফিক্স প্ৰাইচ, সেইটো ক'লোঁ, তাতকৈ কম নহ'ব। বাকী ইমানেই আছিল ভিডিঅ'টো, তো আজিলৈ বাই বাই।